হেল্ল' এভৰিৱান, সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজি মই SSC CGLৰ বাবে এটা মক টেষ্ট সকলোকে কৰি দেখাই দিম। পোনপ্ৰথমে কৈ থওঁ, মই SSC CGL বা কোনোবাই SSC বেলেগ এক্সাম দিলেও এই ভিডিঅ'টো চাব পাৰে, কাৰণ CGL হওক, CSSL হওক বা MTS প্ৰত্যেকটোত অলম'ষ্ট চিলেবাছ ছেমেই থাকে আৰু CGLটোতে বেছি ডিফিকাল্ট আহে। গতিকে চব এক্সামৰ কাৰণে কভাৰ আপ হৈ যাব। আমি এটা ছিৰিজ ষ্টাৰ্ট কৰি আছোঁ। ইয়াত কি হ'ব, ময়ো একদম বেছিক ধৰক, ঠিক আছে। মই এনেকুৱাকৈ ভাবি আছোঁ এইবাৰ মই এক্সামটো নিদিলেও এনেকুৱাকৈ কৰিম যাতে আপোনালোকো বেছিক বা তোমালোকো বেছিক লেভেলৰ পৰা ষ্টাৰ্ট কৰি আছে, অলপ চলপ জানা মোৰ নিচিনা। ময়ো বহুত দিন এইবিলাকৰ লগত কানেক্ট নাই। গতিকে আমি ডেইলি 15 মিনিট, এতিয়া যিহেতু ছেকশ্যনেল টাইমিং আছে, তো 15 মিনিটত কোৱান্ট, 15 মিনিটত ৰিজনিং তেনেকৈ কৰিম। তো এটা ছিৰিজ, ঠিক আছে। এটা ভিডিঅ'ত 15 মিনিটত আমি কুৱেশ্যনখিনি ছল্ভ কৰিম আৰু সেই যিখিনি আমাৰ ভুল হ'ল বা ময়ো চব কুৱেশ্যন নাজানো, তো আমি সদায় টাৰ্গেট ল'ম যে আমি আজি এইকেইটা টপিকৰ কুৱেশ্যন আমি নোৱাৰিলোঁ, তো নেক্সট ভিডিঅ' অহাৰ আগত আমি সেই টপিককেইটা কমপ্লিট কৰি ল'ম, ঠিক আছে। তো আমি এনেকৈ কৰি মেবি আমি একমাহ যদি এনেকৈ কৰোঁ মেথছ ৰিজনিং, আমি অলপমান ইম্প্ৰুভ কৰি ল'ম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাবা। পোনপ্ৰথমে কৈ থওঁ, এই মক টেষ্টখিনি টেক্সট বুকৰ হয়। কোনোবাই যদি বাই কৰিব বিচাৰা, টেক্সট বুক এপটো ডাউনলোড কৰি তাতে মক টেষ্টখিনি বাই কৰি ল'বা, ঠিক আছে। চ' মই নিজেও বাই কৰি পেলাই তোমালোককে কৰি দেখাবৰ কাৰণে লৈছোঁ, ঠিক আছে। চ' আমি এটাকৈ প্ৰশ্ন আৰম্ভ কৰোঁ আহাচোন। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চাওঁ। ৰাজীৱ এজ আফটাৰ 15 years উইল বি 5 times হিজ এজ 5 years বেক। মই স্পীডত কুৱেশ্যন কৰিম, বুজাই থাকিব নাযাওঁ। যিখিনি জানো স্পীডত কৰি গৈ থাকিম। হোৱাট ইজ দ্য প্ৰেজেণ্ট এজ অফ ৰাজীৱ। তো ৰাজীৱ আছে আৰু 15 বছৰ পিছত তাৰ এজ যিমান হ'ব, এতিয়া ধৰা এক্স, 15 বছৰ পিছত x + 15 হ'ব, সেই এজটো উইল বি হিজ এজ 5 years বেক 5 times। ৰাজীৱ এজ আফটাৰ 15 years উইল বি 5 times হিজ এজ 5 years বেক, মানে 5 বছৰ আগতে তাৰ x - 5 আছিলে, তো x + 15 15 বছৰৰ পিছত ইকুৱেল টু 5 × x - 5। এইটো হ'ব x + 15 ইকুৱেল টু, মই স্পীডত কৰিম, 5x - 25। এইটো এফালে লৈ গ'ল 5x - x 4x, এইটো এফালে লৈ আহিলোঁ 15 + 25 40। তো এক্সৰ ভেলু পালোঁ 10। তো বৰ্তমান বয়স সুধিছে, তো বৰ্তমান বয়স হ'ব 10, ঠিক আছে। 7 নেক্সট কুৱেশ্যনটো কৈছে কি, নেক্সট কুৱেশ্যন যে ফাইণ্ড এ নাম্বাৰ চাৰ্জ ডেট 15 ইজ, এটা নাম্বাৰ আছে য'ৰ পৰা 15 ইজ ছাবষ্ট্ৰেক্টেড ফ্ৰম 7 times দ্য নাম্বাৰ, 7ৰ পৰা 7x + 15, দ্য ৰিজাল্ট ইজ 10 more than twice দ্য নাম্বাৰ, মানে 2x। তো এইটো এফালে লৈ গ'লোঁ 5x হ'ল, এইটো এফালে লৈ গ'লোঁ 25 হ'ল। তো এক্সৰ ভেলু পালোঁ 5, ঠিক আছে। তো নাম্বাৰটোৰ ভেলু কিমান হ'ব, নাম্বাৰটোৰ ভেলু হ'ব 5। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন কৈছে 88% অফ 370, 88% অফ 370, 24% অফ ইমান। তো আমি 88 ডিভাইডেড বাই 100 কৰিলোঁ ইনটু 370, 24 ডিভাইডেড বাই 100 কৰিলোঁ 210 মাইনাছ x ইকুৱেল টু 118। 0 0 কাটা গ'ল, তাৰপিছত ইয়াতো 0 0 কাটা গ'ল, সেইটোতো আমি কৰিব লাগিব। 37 × 88, 7 × 8 = 56, 6 হাতে গ'লে 5, 8 × 3 = 24, 5 = 29, ঠিক আছে। 7 × 8 = 56, 6 হাতে গ'লে 5, 296, ইয়াতো 296 হ'ব ছেম, 5 1 8 2856 ডিভাইডেড বাই 10, মানে 285.6 প্লাছ এফালে 24 21 কৰিলে 5, 24 আৰু এফালে 48 4 0 5 50, তাৰমানে 50.4। এই দুটা যোগ কৰিলে 0 আহিব, 1 আহিলে 6 33, 336 হ'ল। 336 মাইনাছ x ইকুৱেল টু 118, এক্সটো এফালে নিলোঁ, এইটো এফালে নিলোঁ। তো 336 118 বিয়োগ কৰিলে 36ৰ পৰা 18 18, 300 পৰা 100 200, 218 218 অপশ্যনতে নাই। চ' আমাৰ কিবা ভুল হ'ল চাগে, ঠিক আছে। আকৌ এবাৰ চাই লওঁ লাগিলে। 37 ইনটু 7 × 56 হাতে গ'ল 5, 8 × 3 = 24, 5। এই এনেকুৱা কুৱেশ্যনতে আমাক খাই দিয়ে টাইম, ঠিক আছে। আমি ক'ত ভুল কৰিম চাম। 29 6 5 হাতে গ'লে 1 8, 285.6, এফালে তেনেকৈ 24 48 4 0 5 5 50.4 4, আচ্ছা নাই ঠিকেইতো আছে 6 633 336। তো 336 মাইনাছ এক্স ইকুৱেল টু 118, তো এক্সটো এফালে নিলোঁ, এইটো এফালে নিলোঁ, 336 - 118,
218টো আহি আছে অপশ্যনে কিবা ভুল দিছে নেকি এনেই আমাক খেলি মেলি লগাই দিলে ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যন কি কৈছে এটা অফিচত ইন এ অফিচ 76% অফ দ্য ফিমেল ইজ ইকুৱেল টু 1/3 অফ দ্য নাম্বাৰ অফ মেল আমি টোটেল 100x ধৰি ল'লোঁ ঠিক আছে 76% of the number of females is equal to 1/3 of the number of males. What is the ratio of males to females? Okay. So 76% female যদি আমি ইয়াতে female ধৰা 100x ধৰিলোঁ তো 76 মানে x female 76% is equal to 1/3 of number of male মানে 1/3 into male ধৰা y আছে ঠিক আছে তো y equal to কিমান হ'ব 76x into 3 ইমানখিনি মানুহ মেল আছে তো মেল টু ফিমেলৰ ৰেচিঅ' তো 76x into 3 ডিভাইডেড বাই 100x x কাটা গ'ল 4 কৰিলে 19 4 কৰিলে 25 19 3 গুণ 57 57 is to 25 okay so answer এটো নেক্সট কুৱেশ্যন আমি বহুত বেছি টাইম লগাই দিলোঁ সেই কুৱেশ্যনটোত ৰমেশ sold his bike for 16,384 16,384ত সি বেচিছে 20% লছত 20% লছ কিমান বেচিব যাতে 30% প্ৰফিট হয় কুৱেশ্যনটো অলপ টান লাগিছে প্ৰফিট এণ্ড লছৰ কুৱেশ্যন হয় আমি কৰিব পাৰিম কিন্তু আমি নেক্সট কুৱেশ্যন কেইটাত যাওঁ কাৰণ আমাৰ ওচৰত টাইম মাত্ৰ এফালে 9 মিনিট আছে ঠিক আছে এবাৰ আহি গ'ল ট্ৰিগোনোমেট্ৰি কুৱেশ্যন 2 cos x স্কোৱাৰ 23 ডিগ্ৰী কট এটা কথা আমি জানো যে কি জানো cos x আৰু 23 আৰু কট মেক্সিমাম কেছত এই দুটা পূৰণ কৰিলে 1 হয় ঠিক আছে তো এই দুটা পূৰণ কৰিলে আমি মেক্সিমাম কেছত 1 পাওঁ সো আমি কি কৰিব পাৰোঁ এইটো 2 মাইনাছ sin স্কোৱাৰ 23 ডিগ্ৰী sin স্কোৱাৰ 67 sin স্কোৱাৰ 23 এইটো মাইনাছ মেবি এইটো 1 হ'ব মাইনাছ cot স্কোৱাৰ 67 ডিগ্ৰী তো 1 মাইনাছ cot স্কোৱাৰ 67 1 মাইনাছ cot স্কোৱাৰ থিটা ইকুৱেল টু কিমান আছিলে cos x স্কোৱাৰ থিটা আছিলে নেকি 1 প্লাছ cos x স্কোৱাৰ থিটা ইকুৱেল টু cot স্কোৱাৰ থিটা ঠিক আছে 10ৰ আমি ফৰ্মুলাকেইটা অকণ পাহৰিছোঁ ঠিক আছে তো 1 মাইনাছ এইটো হ'লে মাইনাছ ঠিক আছে বাদ দিয়া আমি এইটো বস্তু পাহৰিছোঁ আমি ট্ৰিগোনোমেট্ৰিটো ভালকৈ পঢ়িব লাগিব ঠিক আছে দুটা বস্তু আমি গম পালোঁ ট্ৰিগোনোমেট্ৰি আৰু প্ৰফিট এণ্ড লছ আমি ভালকৈ পঢ়িব লাগিব নেক্সট কি কৈছে এ 8 দিনত কাম কৰিব পাৰে বি এ 12 দিনত কাম কৰিব পাৰে আৰু গোটেইকেইটাই মিলি 3 দিনত কাম কৰিব পাৰে দেন দ্য ফ্ৰেকশ্যন অফ ৱৰ্ক ডেট ইজ লেফ্ট ইফ দে অ'কে চৰি মোৰ কুৱেশ্যনটো ভুল হ'ল এ 8 দিনত কৰিব পাৰে বি এ 12 দিনত কৰিব পাৰে তো টুগেডাৰ চোৱা এ 8 দিনত কৰে বি এ 12 দিনত কৰে আমি কেনেকৈ কৰোঁ এই দুইটাৰ এলচিএম উলিয়াওঁ 8 আৰু 12ৰ এলচিএম 24 তো এৰ এফিচিয়েঞ্চি হ'ল 2 বি এ এফিচিয়েঞ্চি হ'ল 3 বি এফিচিয়েঞ্চি হ'ল 2 টাইম এণ্ড ৱৰ্কৰ এনেকুৱা কুৱেশ্যন এফিচিয়েঞ্চি তো দুইটাৰ মিলি এফিচিয়েঞ্চি কিমান হ'ব 5 হ'ব ঠিক আছে তো টোটেল ৱৰ্ক 24 আছে হ'ল দুইটাই মিলি 5 এফিচিয়েঞ্চিত কাম কৰে 3 দিন 5 into 3 15 ঠিক আছে 15 তাৰমানে কাম কৰিলে 15/24 বাকী কিমান থাকিলে সেইটো সুধিছে তো 15ৰ পৰা 24ৰ পৰা 15 গ'লে 9/24 3ৰে কৰিলে 3/8 ঠিক আছে তো অপশ্যন 3/8 7 নেক্সট কুৱেশ্যন কি কৈছে দ্য ৰেডিয়াছ অফ বেচেছ অফ টু চিলিণ্ডাৰ আৰ ইন দ্য ৰেচিঅ' অফ দিছ হাইট ইমান কাৰ্ভ ছাৰ্ফেচ এৰিয়া চিলিণ্ডাৰ হ'ল চিলিণ্ডাৰৰ কাৰ্ভ ছাৰ্ফেচ এৰিয়া CSA তো চিলিণ্ডাৰৰ ছাৰ্ফেচ এৰিয়া ফৰ্মুলা কিমান আছিলে 2πr ইনটু r প্লাছ h অ'কে চ' যদি আমাক কাৰ্ভ ছাৰ্ফেচ এৰিয়া সোধে কাৰ্ভ ছাৰ্ফেচ এৰিয়া ফৰ্মুলা আছিলে 2πrh ঠিক আছে তাৰমানে আমি যদি চাওঁ সিহঁতৰ ৰেচিঅ' বেছ ৰেডিয়াছৰ 5:7 তো এটাৰ ধৰিলোঁ ধৰা 2π ইয়াতো 2π থাকিব r1 h1 r2 h2 তো এইটো কাটাই গ'ল তো r1 আৰু r2 ৰেচিঅ' 5/7 আৰু h1 আৰু h2 ৰেচিঅ' 3/5 পূৰণ কৰা 5 কাটা গ'ল 3:7 অ'কে চ' জল্দি 3:7 নেক্সট কুৱেশ্যন কি কৈছে দ্য ছিষ্টেম অফ ইকুৱেশ্যন দুটা ইকুৱেশ্যন দিয়া আছে হেভ ইনফাইনাইটলি মেনি চলিউশ্যনছ যদি মেনি চলিউশ্যন থাকে কি আছিলে a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 অ'কে তাৰমানে ইয়াতে 2 আছে এফালে a - b আছে ইয়াতে 3 আছে
এফালে a প্লাছ b আছে ইয়াতে 7 আছে ইয়াতে 3a প্লাছ b মাইনাছ 2 আছে তো আমাক a আৰু b ৰ ভেলু সুধিছে এতিয়া আমি কেনেকৈ কৰিম আমি অকণ ভাঙিব লাগিব এইটো আৰু এইটো যদি চাওঁ a মাইনাছ b 7a মাইনাছ 7b ইকুৱেল টু 2ৰে পূৰণ কৰিলে এইটো আমাৰ বেছি দীঘল হৈ যাব ঠিক আছে কুৱেশ্যনটোতো আমি কৰিব পাৰিম কিন্তু টাইম লাগিব তাতকৈ আমি বেলেগ এটাই কৰি চাওঁ এইটো কুৱেশ্যনো অকণমান আমাৰ টাইম লাগিব নেক্সট কুৱেশ্যন কৰিছোঁ আমি কাৰণ আমি চব কুৱেশ্যন আমি এতিয়া বিগিনাৰ হয় ন তো আমি এনেও কৰিব নোৱাৰোঁ অলপ পিছত কৈ আছোঁ বাকী এই মেন চেল 10 পেন ফৰ ₹18 গেইনিং 25 হাউ মাছ আমি নেক্সট কুৱেশ্যনত যাওঁ ঠিক আছে 7 নেক্সট কি কৈছে দ্য এভাৰেজ ৰানছ মেড বাই এ বেটছমেন ইন 10 ইনিংছ ৱাজ 10টা ইনিং খেলিছে 43 এভাৰেজ তাৰমানে টোটেল কিমান 430 হাউ মেনি ৰান ডাজ হি হেভ টু মেক ইন দ্য নেক্সট ইনিং চ' ডেটছ এভাৰেজ 3 বাঢ়ি যায় এভাৰেজ 3 বাঢ়ি যায় মানে 46 হ'ব ঠিক আছে এভাৰেজ 3 বাঢ়ি যায় অ'কে তো টোটেল 11খন মেটছ হ'ল ঠিক আছে টোটেল 11খন মেটছ হ'ল এভাৰেজ 46 হ'ল তো 46 ইনটু 11 কৰি চোৱা 506 কিমান বেছি কৰিব লাগিব 676 অ'কে আমি স্পীডত কৰি আছোঁ তোমালোকে একো বুজি নাপাব পাৰা কিন্তু আমাৰ বেছিক কোৰ্চখিনি চাবা তাতে বুজি যাবা দুখন টেবুলৰ 3খন চেয়াৰ মিলি 12,000 যদি টেবুলটোৰ বাম 10% ইমান ইয়াৰ বঢ়াই দিয়ে আমাৰ এইটো কুৱেশ্যনৰ টাইম লাগিব আমি নেক্সট কুৱেশ্যনত যাওঁ ঠিক আছে কি কৈছে 2 men or 4 men women ইমান কৰিব পাৰে হাউ মেনি ডেজ ওৱান এইটো আমাৰ টাইম লাগিব আমি টাইম এণ্ড ৱৰ্কটো ভালকৈ শিকিব লাগিব ঠিক আছে এই বস্তুখিনি তাৰপিছত জ্যামিতি ইফ দ্য এৰিয়া অফ বেছ অফ এ ৰাইট চাৰ্কুলাৰ কোন এটা কোন আছে বেছৰ এৰিয়া 57 সেন্টিমিটাৰ স্কুৱেৰ লেংথ হাইট হ'ল L √491 ভলিউম কিমান সুধিছে ঠিক আছে তো ভলিউমৰ ফৰ্মুলা কিমান আছিলে পাই r square h 1/3 pi r square h আছিলে আই থিংক ঠিক আছে ভলিউমৰ ফৰ্মুলা আছিলে 1/3 pi r square h তো pi r square ৰ ফৰ্মুলা দিয়া আছে 57 অলৰেডি ইয়াৰ ইনটু 1/3 ইনটু √491 এইটো কৰা 19 491 তো 400 হ'ল 441 হ'ল 22 স্কুৱেৰ হ'লে 484 নে কিমান আছিলে ন অলমষ্ট যদি 22 হয় 19 আৰু 22 যদি পূৰণ কৰা ওলাবনে ওচৰে পাজৰে চাওঁ ঠিক আছে আমাৰ কিবা ভুল হৈছে বাদ দিয়া নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যন কৈছে পি কিউ আৰ 4 পইণ্টছ অন এ চাৰ্কল পি আৰ কিউ আৰ ইণ্টাৰেষ্ট ইমান চোৱা কি কৈছে পি কিউ আৰ এছ হ'ল পি কিউ আৰ এছ পি আৰ এণ্ড কিউ এছ ইণ্টাৰচেক্ট কৰে অন এক্স চাচ ডেট কিউ এক্স আৰ 120 ডিগ্ৰী কিউ এক্স আৰ 120 ডিগ্ৰী কিউ আৰ এক্স আৰ এছ এইটো 10 ডিগ্ৰী আমাক কৈছে কিউ পি আৰৰ ভেলু কিমান কিউ পি আৰ এইটোৰ ভেলু ঠিক আছে বাদ দিয়া আমাৰ বহুত টাইম যাব নেক্সট কুৱেশ্যন চাওঁ আমাৰ ওচৰত বেছি টাইম নাই মানে সেইটো কাৰণে আমি জল্দি কৰিম হোৱাট ইজ দ্য শ্লোপ অফ দ্য লাইন হুজ ইকুৱেশ্যন ইজ দিছ তো শ্লোপৰ ফৰ্মুলাটো আছিলে y ইকুৱেল টু mx প্লাছ c এই ফৰ্মুলাটো নিব লাগে তো 2y ইকুৱেল টু -x প্লাছ 4 তো y ইকুৱেল টু এইটো ইয়াত গুচি গ'ল -হাফ ঠিক আছে নেক্সট কুৱেশ্যন চাওঁ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 5 মাল্টিপলছ অফ তিনি প্ৰথম 5টা মাল্টিপল 3 6 9 12 15 এই গোটেইকেইটাৰ এভাৰেজ ঠিক আছে 3 6 9 9 9 18 18 পাছত 30 30 45 45 5 গ'ল থাকিল 5 হৰণ কৰিলে 9 তো এনচাৰ হ'ব 9 ঠিক আছে নেক্সট কৈছে a/b 3/4 হয় আৰু b/c 4/1 হয় তো কি হ'ব 3 4 1 দুইটা সমান আছে আমি ৰেচিঅ' ক্লাছত মই এইটো ধুনীয়াকৈ কৰাই দিছোঁ কিমান হ'ব 3 4 1 কমন আছে তাৰপিছত সুধিছে এ 8,000 টকা ইনভেষ্ট কৰিলে বি এ 11,000 টকা ইনভেষ্ট কৰিলে এট দ্য চেম চিম্পল ৰেষ্ট ইফ এট দ্য এণ্ড অফ বি গেট 720 rupees মোৰ ইণ্টাৰেষ্ট দেন ফাইন দ্য চিম্পল ইণ্টাৰেষ্ট ঠিক আছে
আমি নেক্সট কুৱেশ্যনত যাওঁ লাগিলে এইকেইটা কুৱেশ্যন এইটো অকণমান টাইম লাগি যাব মানে ঠিক আছে টু প্লাম্বাৰ্ছ এক্স এণ্ড ৱাই টোটেল 660 rupees পাইছে ইফ এক্স ইজ পেইড 120% চাম পেইড টু ৱাই ই 100x পালে ধৰা ই 120x পালে ঠিক আছে তো টোটেল 220x ইকুৱেল টু 660 0 কাটা এইটো কাটিলে 3 বাৰ তো x ইকুৱেল টু 3 দেন হাউ মাছ y পেইড y কিমান পালে 300 ঠিক আছে y পালে 300 নেক্সট কুৱেশ্যন যাওঁ বটেন ষ্টিম টাইম লাগিব তাৰপিছত নেক্সট কুৱেশ্যন দ্য ৰেডিয়াছ অফ এ চিলিণ্ডাৰ ইজ 5 cm more than its height তো r হ'ল h-তকৈ 5 বেছি if the curved surface area of this is then volume তো curved surface এইটো আমাৰ বহুত টাইম লাগি যাব আমি পাৰিলে নেক্সট কুৱেশ্যনতে যাওঁ আমি ফাৰ্ষ্ট বুলি 25টা কুৱেশ্যন ওপৰৰ পৰা চালোঁ এটা থিপ ৰানিং এট 8 কিলোমিটাৰ পুলিচমেনৰ 10 কিলোমিটাৰ if the thief is 100 meter ahead then the time required কিমান ডিফাৰেঞ্চ হ'ল 2 কিলোমিটাৰ টাইম গুচি গ'ল 5 ছেকেণ্ড বাদ দিয়া ঠিক আছে তো আমি গোটেই কুৱেশ্যন কেইটা আমি চালোঁ ওপৰৰ পৰা ঠিক আছে গোটেই কুৱেশ্যন কেইটা চালোঁ মই একবাৰ চাই লওঁ আমি কিমান মাৰ্কছ পালোঁ ন কাৰণ কিয় মই গোটেইকেইটা কুৱেশ্যন চালোঁ প্ৰথম কথা মই আজিলৈকে দি পোৱা নাই কেতিয়াও ঠিক আছে প্ৰথমবাৰ দিলোঁ SSC মক টেষ্ট গতিকে যিসকল বিগিনাৰ হয় তো সেইসকলৰ বাবে হয় আমি লাহে লাহে ইম্প্ৰুভ কৰিম ঠিক আছে আমি মেবি 1 মাহ পিছত আমি 20টামান মক টেষ্ট দিয়াৰ পিছত আমি নিজক এনালাইচিছ কৰিম যে আমি কিমানখিনি আগবাঢ়ি গ'লোঁ ঠিক আছে তো সকলোৱে এই ভিডিঅ'টো চোৱাৰ পিছত এতিয়া আমাৰ একুৰেচিটো চাওঁ ঠিক আছে আমি সদায় একুৰেচি চাম আমি যিমানকেইটা কৰিছোঁ আমাৰ কোনটো ভুল হ'ল শুদ্ধ আমি কিমান কৰিব পাৰিলোঁ ঠিক আছে আমি যদি একুৰেচিটো চাওঁ ইয়াতে মোৰ একুৰেচি 100% আহিছে ঠিক আছে ইয়াতে যদি চোৱা 100% অৰ্থাৎ যিমানকেইটা কৰিলোঁ গোটেইকেইটা এটলিষ্ট কাৰেক্ট হৈছে 10টা কৰিছোঁ 10টা কাৰেক্ট হৈছে বাকী 15টা কুৱেশ্যন আমি নকৰিলোঁ থাকি গ'ল ঠিক আছে চ' এই 15টা কুৱেশ্যনৰ কি টপিকৰ প্ৰশ্ন আছিলে সেই টপিককেইটা আমি চাওঁচোন ইয়াতে হয়তো আমি কেনেকৈ মক টেষ্ট কৰিব লাগে তোমালোকে ধুনীয়াকৈ গম পাই যাবাগে আমি এনালাইচিছ কৰিম ঠিক আছে আমি এনালাইচিছ যদি কৰোঁ ক'ত কৰিব পাৰি আমি চাই আছোঁ ৰখা মই মানে প্ৰথমবাৰ খুলি আছোঁ এইটো হে go to test or solutions ঠিক আছে সলিউশনছখিনি চাম আমি ওকে আমি এতিয়া সলিউশন চাম এইটো আমাৰ কাৰেক্ট হ'ল ঠিক আছে বাৰু 3 নম্বৰটো আমি কৰিব পৰা নাছিলোঁ হয়নে 3 নম্বৰটো কি আছিলে এনেকুৱা এটা প্ৰশ্ন এইটো সলিউশনটো চাওঁ ৰখাচোন ক'ত ভুল হৈছিলে 88 into 370 এইখিনিতে আমাৰ ভুল হৈছিলে ঠিক আছে ওকে তো আমি 5 নম্বৰটো আমি কৰিব পৰা নাছিলোঁ প্ৰফিট এণ্ড লছ চ' আমাৰ নেক্সট টাৰ্গেট হ'ব প্ৰফিট এণ্ড লছ চেপ্টাৰটো আমি ধুনীয়াকৈ পঢ়ি আহা ঠিক আছে তো আমি টাৰ্গেট ময়ো টাৰ্গেট বনাম তোমালোকেও টাৰ্গেট বনাব তো ফাৰ্ষ্ট চেপ্টাৰ হ'ব প্ৰফিট এণ্ড লছ আমি কমপ্লিট কৰিব লাগিব ঠিক আছে তো ফাৰ্ষ্ট কি কৰিব লাগিব আমি এটা চেপ্টাৰ প্ৰফিট এণ্ড লছ ওকে নেক্সট যদি চাওঁ 5 নম্বৰ 6 নম্বৰত কিমান আছে ট্ৰিগন'মেট্ৰি তো ট্ৰিগন'মেট্ৰিৰ ফৰ্মুলাখিনি আমি এবাৰ ৰিভাইজ কৰিব লাগিব মই এইখিনি ফৰ্মুলা মনত আছে যদিও মানে কি মই এই স্পীডত কৰিব চাই আমি নহ'লগৈ তাৰপিছত এইটো কুৱেশ্যন মই এইটো লিনিয়াৰ ইকুৱেশ্যন যদি কোনোবাই নাজানে ৰিভাইজ কৰি ল'বা 10 নম্বৰ এইটো আমি কৰিব পাৰিলোঁ হয় পাৰ্চেণ্টেজৰ কুৱেশ্যন এইটো এটা প্ৰফিট এণ্ড লছ তো প্ৰফিট এণ্ড লছৰ বহুতকেইটা কুৱেশ্যন আমি কৰিব পৰা নাই এইটো পাৰ্চেণ্টেজৰ এইটো টাইম এণ্ড ৱৰ্ক য়েছ ছেকেণ্ড আমাৰ থাৰ্ড হ'ব টাইম এণ্ড ৱৰ্ক তো আমি এই বস্তুটো আমি একবাৰ ৰিভাইজ কৰিব লাগিব ঠিক আছে তাৰপিছত এইটো 14 নম্বৰ 15 নম্বৰ কুৱেশ্যন জামিট্ৰি মানে মেনচুৰেশ্যন 2D এণ্ড 3D কুৱেশ্যন আছিলে তো এইকেইটাও তোমালোকে ৰিভাইজ কৰি ল'বা যদি নাজানা ঠিক আছে মেনচুৰেশ্যনৰ তাৰপিছত এইটো আছিলে জামিট্ৰি কুৱেশ্যন তো জামিট্ৰি জিঅ'মেট্ৰি কিছুমান বস্তু তোমালোকে ৰিভাইজ কৰি ল'বা ঠিক আছে তাৰপিছত মই কি ৰিভাইজ কৰিম এইটো মিক্সাৰ এলিগেশ্যনৰ কুৱেশ্যন তো নেক্সট আমি মিক্সাৰ এলিগেশ্যন তো এই টপিক কেইটাৰ কুৱেশ্যন আমি ৰিভাইজ কৰিম ঠিক আছে
তাৰপিছত boat and stream 5-6 নম্বৰত হ'ল boat and stream ঠিক আছে তো এইটো কুৱেশ্যন আমি ৰিভাইজ কৰিব লাগিব 23 24 এইটো আকৌ য়েছ তো আমি এই 6টা আমি ৰিভাইজ কৰিব লাগিব ঠিক আছে তো এই 6টা টপিক এই লাষ্টৰ কুৱেশ্যনটো ওলাইছিলে আমাৰ অকণমানত নহ'লগৈ তো এই 6টা টপিক নেক্সট ৰিভাইজ কৰি আমি নেক্সট মক টেষ্টত আহিম আৰু নিজৰ স্ক'ৰ আৰু ইম্প্ৰুভ কৰিম তো টিল দেন এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা